So hello guys, back to my YouTube channel. মই ষ্টক লেমিনেশ্যন মেচিনটো লৈছিলোঁ। ইয়াত পাৱাৰ বটন আৰু ৰেডি বটন আছে। যদি আপোনালোকে লাইন দি থাকে তেতিয়া পাৱাৰ বটনটোৱে অকল জ্বলিব, ৰেডি বটনটো 2-3 মিনিটৰ পিছত জ্বলিব। তাৰপিছত ইয়াত চাব পাৰে আপোনালোকে ষ্টকৰ ব্ৰেণ্ডটোৰ নামটো লিখা আছে আৰু আপোনালোকে ইফালৰ পৰা লেমিনেশ্যন পেপাৰটো সোমাব পাৰিব। আৰু ইয়াত চাইডফালে চাওক কি আছে। আপোনালোকে ইয়াত চাইডটো ফালে চাব পাইছে। এইফালে যোনটো গেছ হয় ভাপ ওলায় সেইটো ইফালৰ পৰা ওলাবৰ কাৰণে এই ডিজাইনটো দিছে। আৰু এইটো হট আৰু কুল। আপোনালোকে যদি হট ফালে দিয়ে তেনেহ'লে হিট হ'ব, আৰু যদি কুল ফালে দিয়ে তেনেহ'লে ঠাণ্ডা হ'ব। আৰু পিছফালে চাওক ৰিলিজ বটন আছে। এই ৰিলিজ বটনটো যদি টিপি এইফালে চাইড কৰি দিয়ে তেনেহ'লে আপোনালোকে পেপাৰটো যেতিয়া জাম হৈ যায় তেতিয়া আপোনালোকে ওলাব পাৰিব। তেনে ইফালৰ পৰা যদি ওলাব পাৰে ইফালৰ পৰা ওলাব। ইয়ালৈকে আপোনালোকে বুজি গ'ল। তাৰপিছত 1.5-2 মিটাৰৰ 1.5 মিটাৰ ৱায়াৰ পাই যাব ইয়াৰ লগত, এইটো লাইনৰ লগত কানেক্ট কৰিবৰ কাৰণে। তাৰপিছত আমালোকে পিছফালে চাওঁ। এতিয়া পিছফালে কি আছে, ৱেইটটো ইয়াৰ 1.5-2 কিলো হৈ যাব। তাৰপিছত আপোনালোকে পিছফালে এতিয়া চাই লওক। পিছফালে 4টা হেৰি দিয়া আছে, কপাৰ তাৰমানে হেৰি টাইপৰ কোমল হেৰি দিয়া আছে গ্ৰিপ বনাবৰ কাৰণে। তাৰপিছত ইমানটোৱে। তাৰপিছত ষ্টকৰ হয় লেমিনেশ্যনটো বহুত ভাল মেচিন হয়। মই 2 সপ্তাহৰ পৰা তাৰমানে চলাই আছোঁ। ইয়াৰ মডেলটো হৈছে STLA4। তাৰপিছত মই কেৰি বেগটো উতৰা নাই। তাৰপিছত লেমিনেশ্যনটো চাই লওক আপোনালোকৰ কেনেকুৱা হয়। এইটো হৈছে আপোনাৰ লেমিনেশ্যন পেপাৰটো। মই এটা কৰি চাইছিলোঁ, ভালেই হয় মেচিনটো। ইয়াত বাবল ফ্ৰী তাৰমানে বাবল ইয়াত নাহে। আৰু এইফালে আপোনালোকে সোমাব পাৰে। তাৰপিছত আপোনালোকে দেখাই দিছোঁ কিমান ডাঙৰ পেপাৰ আপোনালোকে হেৰি কৰিব পাৰিব। এইফালে মই একদম ছাইডত থৈ দিছোঁ, আপোনালোকে আনজাত কৰিব পাৰিব। এইফালে চালে কিমানটো হেৰি থাকে। আপোনালোকে যদি এই মেচিনটো বাই বা কিনিব খোজে তেনেহ'লে আপোনালোকে মোক DM মেছেজ কৰিব পাৰে। মই আপোনালোকক DMত লিংকটো পঠিয়াই দিম, নহ'লে মই নিজেও আপোনালোকক কমেণ্টত ইয়াৰ লিংকটো পঠিয়াই দিম। আপোনালোকে যদি নহয় ইফালৰ বা ইফালে ফটো টাইপৰ দেখাই আছে, আপোনালোকে তাত ক্লিক কৰি কিনিবা या बाय কৰিব পাৰিব। चलिए गुड बाय। इस ब्लॉग को यहाँ ही ख़त्म करते हैं।